ৰাজু আলীৰ প্ৰেমিকাৰ লগত অভিনেতা মৃগাংকৰ কি আছিল? ঘাতক ৰাজু আলীৰ ভাষ্য, মোৰ ভালপোৱা আছিল, বেলেগ বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ আহিছিল প্ৰেমিকা। মোৰ কপাল বেয়া, তাৰো কপাল বেয়া। অভিনেতা মৃগাংকই কিছুদিন পূৰ্বে ষ্টেটাছ দিছিল ইনাৰ ৰিলেশ্যনশ্বিপ, কিন্তু সেই সম্পৰ্কই বিপদ হৈ আহিল অভিনেতাজনৰ বাবে। মহানগৰীৰ গড়চুকত মৃগাংক বৰ্মনক হত্যা কৰিলে ৰাজু আলীয়ে। চুৰিৰে আঘাত সানি সেই স্থানৰ পৰা পলায়ন কৰে। क्या बोल रही हो, मुझे कुछ समझ भी नहीं आ रहा है। मुझे तो हिंदी मालूम है, असमीज मालूम नहीं है। ऐसे बोल के मैं गेट तक गया था और गेट से उस लड़का को देखे ये लड़का आया। मैंने भी ऐसे बोला है भैया आ जाओ, ये कुछ बोल रहा है देखो, ऐसे बोला था। तो उसके पीछे पीछे वो दोनों चला गया। শুনক ৰাজু আলীৰ ভাষ্য। বহুত কষ্ট পাইছোঁ নিজে নিজে, মই বহুত দুখ লাগিছে। মই জীৱনত ভবা নাই এনেকুৱা হ'ব। মোৰ কপাল বেয়া আৰু তাৰো কপাল বেয়া, সেইটো কাৰণে বেহাৰবাৰী ধাৰাবাহিকত অভিনয় কৰাৰ উপৰিও কেইবাখনো অন্য চিৰিয়েলৰ সৈতে জড়িত আছিল মৃগাংক বৰ্মন। কিন্তু মৃগাংকৰ জীৱন শেষ কৰি পেলালে ৰাজু আলীয়ে। ওলাই কিনে চালোঁ যে ল'ৰাটো এনে ছটপটাই আছে। ছটপটাৰ লগে লগে মই দেখা পালোঁ একদম তেজ একদম মোৰ চাৰিওফালে একদম গোটেই বাউণ্ডাৰী ফ্ল'ৰ তেজিতে হৈ গৈছে। একদম আমাৰ বাউণ্ডাৰীৰ পৰা দৌৰাই গৈছে। মই লগে লগে তাৰপিছত থানাতে কণ্টেক্ট কৰি কিনে মৃগাংকৰ মৃত্যুৰ খবৰত এতিয়া নলবাৰীৰ জাপাৰকুছিতো শোকৰ ছাঁ। এজন যুৱকক কোনোবা অচিনাক্তি ব্যক্তিয়ে জখম কৰে বুলি ইমিডিয়েটলি আমাৰ ট্ৰেফিকৰ টীম আছিলে তাতে। ট্ৰেফিকৰ টীমে মানুহজনক এক্সেল কেয়াৰলৈ শ্বিফ্ট কৰে। পিছত এক্সেল কেয়াৰত গৈ আণ্ডাৰ ট্ৰিটমেণ্ট মানুহজন ঢুকাই থাকে। পিছত মৃতকৰ নামটো হৈছে মৃগাংক বৰ্মন, তেওঁৰ ঘৰ হৈছে নলবাৰীত। তদন্তত ওলাল যে এই ৰাজু আলী নামৰ ব্যক্তি এজন এই ঘটনাটোত জড়িত আছিল বুলি। ৰাজু আলী ঘৰ হৈছে দামপুৰত, আৰু আমি পুলিচ টিম এটা লৈ কিনি ইমিডিয়েটলি তাক কৰাপ্ত কৰি কিনে থানালৈ লৈ অনা হৈছে। এনেই ইনিচিয়েল ইনকুৱাৰীত এটা লাভ ট্ৰেংগেল বুলি গম পাওঁ, এইটো ইনভেষ্টিগেশ্যন আছে। এইটো চাকু দি আঘাত হৈছে বুলি গম পাওঁ, মূৰত আঘাত হৈছে বুলি গম পাওঁ। এইটো ইনকুৱেষ্ট আৰু পষ্টমৰ্টম ভালকৈ আহিব লাগিব। ইমিডিয়েটলি থানাত যেতিয়া খবৰ দিলে, থানাই গৈ পাই গম পালে যে মানুহজনক আৰু এজন মানুহে চুৰিৰে আঘাত কৰিছে আৰু সেই মানুহটো ইতিমধ্যে পলাইছে। তাৰপিছত সেই মানুহজনৰ লগত আৰু এগৰাকী মানুহো মহিলাও আছিলে, তেওঁৰ লগতো আমি সোধ-পোছ কৰা আৰম্ভ হ'ল। আৰু মানুহজন যিহেতু খুব বেছি ইনজিয়ৰ্ড আছিলে, তেওঁক ইমিডিয়েটলি হস্পিটেললৈ লৈ যোৱা হ'ল। কিন্তু অতি দুখেৰে মানে জনাইছোঁ যে মানুহজন তেতিয়াই মৃত্যু হ'ল মানুহজনৰ। কিন্তু তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত হোটেলত গৈ কেমেৰাও চোৱা হ'ল। তাৰপিছত আৰু ওচৰে পাজৰে উইটনেছ যিমান আছে তেওঁলোকো সোধ-পোছ কৰা হ'ল আৰু গম পালোঁ আমি ইমিডিয়েটলি যে যোনজন মানুহে কামটো কৰিছে তেওঁ জান মহম্মদ আলী এলিয়াছ ৰাজু আলী বুলি মানুহ এজনে কামটো কৰিছে। আৰু যোনজন মানুহ ঢুকালে তেওঁৰ নামটো হৈছে মৃগাংক বৰ্মন। তেখেত জাপৰকুছি নলবাৰীৰ বাসিন্দা। আৰু তেওঁলোকৰ মাজত এটা পাৰ্চনেল কাৰণত এটা মানে সংঘাত চলি আছিলে কিছুদিন ধৰি। আৰু সেই সময় মানে এই মৃগাংক বৰ্মন আৰু তেওঁৰ লগত যোনগৰাকী মহিলা আছিলে তেওঁলোক সেই হোটেলখনত থকা বুলি গম পায় এই ৰাজু আলীয়ে এই হোটেলখনত আহিছিলে আৰু প্ৰি প্লেন এটেক এটাই আছিলে। গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট, টাইম 8।